দিনটো ঘৰত আহিব নোৱাৰে। এতিয়া আমি ৰক্তহীনতাৰ গান গাওঁ। অৰুণোদয়ৰ পৰা আদি কৰি অমৃত বৃক্ষ লাখপতি হাজাৰপতি এইবিলাক কৰিছে আৰু এইবিলাক কামো আমাৰ অংগনবাদী 8টাৰ পৰা 12টালৈকে কেন্দ্ৰত কাম কৰে। এইবিলাক তাৰমানে কি হিটলাৰী শাসন বুলি আমি ভাবিছো। কাৰণ আমিতো বন্দুক বাৰুলৈ যুদ্ধ কৰিব অহা নাই। আমি যে আমাৰ পেট আছে এই চৰকাৰখনে ভবা নাই। কাৰণ তেওঁলোকে বহুত খৰচ কৰিছে, বহু অভিলাষী আঁচনি দিছে। এইখন স্থলীত আন্দোলনস্থলীত মেক্সিমাম অংগনবাদী কৰ্মী সহায়িকাই ৰক্তহীনতাত ভুগি আছে। যি অংগনবাদীয়ে ৰাইজৰ সেৱাৰ কাৰণে জীৱন উচৰ্গা দিছে, সেই অংগনবাদী কেতিয়া এইখন চৰকাৰে চিনি পাব? অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে অতি আশাৰে বাট চাই আছিল। কিন্তু যোৱা 10 তাৰিখে যিটো বাজেট ঘোষণা কৰিলে, বাজেটৰ ধন আবণ্টন কৰা নাই। কিন্তু অক্টোবৰৰ 1 তাৰিখৰ পৰা আমাৰ হেনো মাননি বৃদ্ধি কৰিব। কিমান দিব কি কথা সেইটো ধন আবণ্টন কৰা নাই। উপায়ন্তৰ হয় আমাৰ অংগনবাদীৰ এটা সজাতি দল 11 তাৰিখে সঞ্চালকৰ ওচৰত গৈছে, বিভাগীয় সঞ্চালকে কৈছে আপোনালোকক দিবতো। আৰে দিব, কিন্তু কিমান দিব? তাৰ পৰিমাণটো লাগিব নহয়, ঘোষণা আমাক কৰিব লাগিব। কাৰণ ইমান দিনে যোৱা ফেব্ৰুৱাৰী মাহত আপোনালোকে চবে জানে অসমৰ ৰাইজে অংগনবাদীৰ কাৰণে সহানুভূতিশীল হৈ পৰিছিলে। কিন্তু এইখন চৰকাৰে হোৱা নাই। অংগনবাদীসকলক কাম কৰা যন্ত্ৰ কৰিছে, কিন্তু অংগনবাদীসকলৰ যে এটা পেট আছে, এটা পৰিয়াল আছে, এইখন চৰকাৰে বিবেচনা নকৰে। সেইকাৰণে উপায়ন্তৰ হৈ আমাৰ যিহেতু পৰিমাণ কোৱা নাই, বাজেটত ধন আবণ্টন কৰা নাই, উপায়ন্তৰ হয় বাজেটৰ সময়ছোৱাতে যাতে তেওঁলোকে কিমান দিব এইটো ঘোষণা বিচাৰি আজি ইয়াত আন্দোলন অনুষ্ঠিত কৰাৰ পিছত অসমৰ বিভিন্ন জিলাত প্ৰশাসনৰ মানুহে মানে পুলিচে কি কৰিছে, আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলক বাছে বাছে ঘূৰাই দি খেদাইছে আৰু থানাত ভৰাই ৰাখিছে। এইবিলাক তাৰমানে কি হিটলাৰী শাসন বুলি আমি ভাবিছো। কাৰণ আমিতো বন্দুক বাৰুলৈ যুদ্ধ কৰিব অহা নাই। আমি জাষ্ট আহিছো বাজেট চলি থকাৰ সময়তে যাতে অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণে উপযুক্ত মাননি এটা ঘোষণা পাওঁ। কাৰণ আমি যে কাম কৰিছো, আমাৰোতো এখন ঘৰ আমি ভালদৰে চলিব লাগে। গতিকে তেওঁলোকে আমাক কাম কৰা যন্ত্ৰ বুলি ভাবিছে, কিন্তু আমি যে আমাৰ পেট আছে এই চৰকাৰখনে ভবা নাই। কাৰণ তেওঁলোকে বহুত খৰচ কৰিছে, বহু অভিলাষী আঁচনি দিছে। অৰুণোদয়ৰ পৰা আদি কৰি অমৃত বৃক্ষ লাখপতি হাজাৰপতি এইবিলাক কৰিছে আৰু এইবিলাক কামো আমাৰ অংগনবাদী 8টাৰ পৰা 12টালৈকে কেন্দ্ৰত কাম কৰে। তাৰ পিছত ফিল্ডত ওলাব লগা হয়। লাখপতি হাজাৰপতি অৰুণোদয় কোনে পায়? দিনটো ঘৰত আহিব নোৱাৰে। এতিয়া আমি ৰক্তহীনতাৰ গান গাওঁ। কোনে ৰক্তহীনতাত ভুগিছে আমি দিহা পৰামৰ্শ দিওঁ। কোনে পুষ্টিহীনতাত ভুগিছে আমি দিহা পৰামৰ্শ দিওঁ। আপোনালোকে চাওক, আজিৰ এইখন স্থলীত আন্দোলনস্থলীত মেক্সিমাম অংগনবাদী কৰ্মী সহায়িকাই ৰক্তহীনতাত ভুগি আছে। কিহৰ কাৰণে? আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, যি অংগনবাদীয়ে ৰাইজৰ সেৱাৰ কাৰণে জীৱন উচৰ্গা দিছে, সেই অংগনবাদী কেতিয়া এইখন চৰকাৰে চিনি পাব? শেষত আকৌ এবাৰ কৈছো, যাতে তেওঁলোকে অতি সোনকালে এই বাজেট সেশনত চলিত বাজেট সেশনত আমাৰ কাৰণে কিমান মাননি দিয়ে এইটো ঘোষণা কৰিব লাগে।